অলপ দিনৰ আগতে আমি সকলোৱে দেখিছো যে মাটিৰ যিবিলাক দালাল আছিলে, চাৰ্কুল অফিচ বা ডিচি অফিচ বা অন্যান্য জেগাত যিবিলাক মাটিৰ দালালি কৰিছিলে, দালাল যিসকল আছিলে, এই দালাল বিলাকক তেওঁলোকে ধৰি ধৰি জেলত ভৰাইছে। জেলত তেওঁলোকক ভৰালে। কিন্তু আমি দেখিছো এই চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে হওক, মন্ত্ৰীয়ে হওক, বিধায়কেই হওক বা আমোলা বিষয়াই তেখেতসকলে এনেকুৱা কাম কৰিছে যে এতিয়া দালালিৰ মূল কামটো তেখেতসকলে। মোৰ সমষ্টিতে বাগিচা এটা আছে, শুকান পুখুৰী আৰু কচুজান চাহ। এই বাগিচাটো ৬,০০০ বিঘা, মাটিৰ কালি ৬,০০০ বিঘা। এই ৬,০০০ বিঘা মাটিৰ ভিতৰত এই বাগিচাখন বিক্ৰী হোৱাৰ বিশেষ ব্যক্তিয়ে এই বাগিচাখন কিনাৰ পিছত তেওঁ আইন বনালে যে কোনোবাই যদি বাগিচা কিনে তেন্তে 10% মাটি অন্য কোনো ব্যৱসায়ত তেখেতে লগাব পাৰিব। তো ৬,০০০ বিঘা 10% হৈ গ'ল ৬০০ বিঘা। বাগিচাটো কিনিছে মাত্ৰ ৬০ কোটি। হাৰ্ট অফ দ্য টাউন, তিনিচুকীয়া টাউন। বাগিচাখন একদম লাগি আছে, তিনিচুকীয়া হাৰ্ট। তাত মাটি বিক্ৰী হৈ আছে ২.৫ কোটি ৩ কোটি পাৰ বিঘা। এতিয়া আপোনালোকে চাব যে এতিয়া ২.৫-৩ কোটি বিঘা আৰু ৬০০ বিঘা বিক্ৰী কৰিব পাৰিব, অন্য ব্যৱসায় কৰিব পাৰিব, ফ্লেট বনাব পাৰিব, মেডিকেল যিকোনো কামত তেওঁ লগাব পাৰে। আইন বনালে। আইন বনোৱাৰ পিছত এতিয়া বিক্ৰী বুলি যদি আমি ধৰি লওঁ, যদি বিকিবলৈ যায় তেতিয়াহ'লে ৬০০ বিঘা ইনটু ৩ কোটি ইজিকেলটো ১,৮০০ কোটি। ১,৮০০ কোটি টকা পাব। কিনিছিলে কিমানত? মাত্ৰ ৬০ কোটি কিনিছে। গতিকে কিমান ডাঙৰ এটা ষড়যন্ত্ৰ এটা চলিছে। আৰু বাগিচাবিলাক প্ৰায় শেষ।